যি দায়িত্বই প্ৰদান নকৰক সেই দায়িত্ব অতি আন্তৰিকতাৰে নিষ্ঠা সহকাৰে ৰাইজৰ সেৱাৰ বাবে আমাৰ সকলো দিন সকলো সময় সকলো ক্ষণ আমি উৎসৰ্গিত কৰিম। এই আহ্বানতে মই আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ সকলো পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়া সদস্যাকো তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমবাসী মই মোৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দিনৰ কাম কাজ, দলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা, এই গোটেই কথা বতৰাবিলাক দলীয় নেতৃত্বই পুংখানুপুংখে বিশ্লেষণ কৰিছে আৰু বিশ্লেষণৰ অন্তত এখন শক্তিশালী ইতিমধ্যে কিছু সময়ৰ পূৰ্বে ঘোষণা কৰিছে। প্ৰতিজন ব্যক্তিয়ে দক্ষতাৰে তেওঁলোকৰ ৰাজহুৱা জীৱন তেওঁলোকে পাৰ কৰি আহিছে, ৰাইজক সেৱা আগবঢ়াই আহিছে আৰু আমাৰ দল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰিছে যে তেওঁলোকৰ ওপৰত দায়িত্ব, মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব ন্যস্ত কৰিলে অসমবাসী উপকৃত হ'ব। গতিকে সম্পূৰ্ণ সিদ্ধান্ত ল'বৰ কাৰণে আমি আমাৰ নেতৃত্বৰ ওচৰতে আমাৰ সকলো কথা বতৰাবিলাক সমৰ্পণ কৰিছোঁ।